নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিম আমাৰ অনুশীলনী 4.3 4 আৰু 5 নম্বৰ এই দুটা সমীকৰণৰ বিষয়ে ঠিক আছে আশা কৰো তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা তোমালোকে বুজি নোপোৱা তেন্তে তোমালোকে কমেন্ট কৰিব পাৰিবা ঠিক আছে বলা তেন্তে আজি আমি ভিডিওটো আৰম্ভ কৰো ছাত্ৰীসকল আমাৰ 4 নম্বৰটোত কি দিয়া আছে আজিৰ পৰা 3 বছৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিলোম বা প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 আছিল তেওঁ বৰ্তমান বয়স উলিওৱা কি কৈছে আজিৰ পৰা 3 বছৰ আৰু 5 বছৰ পিছৰ মানে 3 বছৰ আগৰ এটো আগৰ হ'ব লাগিছিল 3 বছৰ আগৰ দেই 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বুলি কৈছে নহয়নে গতিকে আমি এই অংকটো কেনেকৈ কৰিম কামবোৰ এতিয়া আমি 3 বছৰ আগৰ হওক বা 3 বছৰ পাছৰ আমি ইহঁতৰ বয়স উলিয়াবৰ বাবে আমি বৰ্তমান বয়সটো জানিব লাগিব বৰ্তমান বয়সত যদি আমি ধৰি লৈছো বৰ্তমান বয়স 5 3 বছৰ পাছত কিমান বুলি ক'লে আমি 5 + 3 লিখিম মানে বৰ্তমান বয়স 5 3 বছৰ আগত কিমান বুলি ক'লে আমি 5 + 3 এনেকৈ লিখিম হয়নে গতিকে আমি কেনেকৈ কৰিম চাইবা তোমালোকে ভালদৰে আমি ইয়াত প্ৰথমতে ৰহমানৰ বৰ্তমান বয়স উলিয়াই ল'ব লাগিব আমি ৰহমানৰ বৰ্তমান বয়সটো x বুলি ধৰিম ৰহমানৰ বৰ্তমান বয়স সমান x বছৰ ঠিক আছে ৰহমানৰ বৰ্তমান বয়স x বছৰ তে 3 বছৰ আগৰ অৰ্থাৎ 3 বছৰৰ আগত বা আগৰ বয়স কিমান হ'ব 3 বছৰ আগৰ বয়স সমান বৰ্তমান বয়স যদি x হয় তাৰ পৰা আমি বৰ্তমান বয়সটোৰ পৰা আমি 3 টো বিয়োগ কৰিলে 3 বছৰ আগৰ বয়স পাই যাম নহয়নে ঠিক তেনেকৈ 5 বছৰ পিছৰ হয়নে 5 বছৰৰ পিছৰ বয়স হ'ব আমি বৰ্তমান বয়সৰ লগত যদি 5 টো যোগ কৰি দিওঁ তেন্তে আমি 5 বছৰৰ পিছৰ বয়সটো পাম নহয়নে এতিয়া আমাক কৈছে ইহঁতৰ 3 বছৰ আগৰ বয়স আৰু 5 বছৰ পিছৰ বয়স এই বয়সৰ প্ৰতিক্ৰম আমি জানো প্ৰতিক্ৰম বুলি কি যদি আমাক কয় যে 2 ইয়াৰ প্ৰতিক্ৰম কিমান আমি ইয়াৰ প্ৰতিক্ৰম কি কৰিম 1/2 হয়নে মানে উলুটাটো ধৰি লৈছো 2 তলত একো নাই মানে এটা আছে নে সেই 1 টো তললৈ গুচি যাব যদি কেমেৰা কয় 2/3 প্ৰতিক্ৰম কি তেতিয়া আমি কম 3/2 হয়নে গতিকে যিকোনো এটা যদি প্ৰতিলোম বা প্ৰতিক্ৰম বুলি কয় আমি ওপৰত এটা 1 আৰু তলত সেই সংখ্যাটো পাতিলে হ'ল হয়নে এতিয়া আমাৰ কি কৈছে এতেকে প্ৰশ্নমতে আমাৰ কি কৈছে ইহঁত দুটা বয়সৰ প্ৰতিলোমৰ কি কৈছে আমাক যোগফল হয়নে কৈছো আমাৰ ৰহমানৰ 3 বছৰ আগৰ বয়স আছিল x - 3 গতিকে 1/x - 3 আৰু ইহঁতৰ যোগফল বুলি কৈছে যোগ আৰু 5 বছৰ পিছৰ যিটো প্ৰতিক্ৰম x + 5 হয়নে ইহঁতৰ যোগফলটো কিমান বুলি কৈছে 1/3 হল এতিয়া আমি এই x - 3 আৰু x + 5 ৰ লসাগু লওঁ আমাৰ লসাগু কি হ'ব x - 3 আৰু x + 5 আমাৰ লসাগু হ'ব যেহেতু x - 3 আৰু x + 5 দুইটা বেলেগ বেলেগ হয় সেই আমি ইহঁতৰ যেটো লসাগু পাম লসাগুটো হ'ব এটা হ'ব x - 3 আৰু আনটো হ'ব আমাৰ x + 5 এতিয়া আমি যদি লসাগু লৈ আমি যদি হৰে হৰণ লবেপন কৰো x এ x লগত হৰণ গৈ একো নাথাকিলে x + 5 আৰু x + 5 এ 1 লগত পূৰণে কি হ'ব আমাৰ x + 5 প্লাস আছে প্লাস দিছো আকৌ x + 5 এ যদি ইহঁতক হৰণ কৰিম এই দুটা কাট খাই যাব থাকিব x - 3 1 এ পূৰণে আমাৰ কি হ'ব x - 3 আৰু আমাৰ ইফালে থাকিব কি 1/3 এতিয়া আমি যদি ব্ৰেকেটবোৰ খুলি দিওঁ তেতিয়া আমাৰ দেখিবলৈ এনেকুৱা হ'ব x + 5 plus x - 3 আৰু আমাৰ তলত কি হ'ব আমি তলৰ দেখিছো যে এই দুটাক পূৰণ কৰি আছে হয়নে গতিকে তলটো কেনেকৈ লিখিব পাৰো
যে x এ প্ৰথমতে এই দুটা পূৰণ কৰি আছে গতিকে x পূৰণ x + 5 আকৌ মাইনাছ c ইহঁত দুটা পূৰণ কৰি আছে গতিকে -3 * x + 5 আমি এনেকৈ লিখিব পাৰোঁ নিশ্চয় হয়নে আৰু এইফালে আমাৰ কি আছে 1/3 হ'ল ইয়াৰ পাছত কি হ'ব ওপৰত আমি দেখিলোঁ x আৰু x অৰ্থাৎ twice x + 5 - c আমাৰ কি হ'ব +2 ইয়াত আমাৰ কি হ'ব x এ x ক যদি এবাৰ প্ৰথম পূৰণ কৰে x² আকৌ x এ 5 ক যেতিয়া পূৰণ কৰিব কিমান হ'ব 5x ঠিক তেনেকৈ -3 এ যদি x ক পূৰণ কৰিব -5x আকৌ -c এ 5 ক যেতিয়া পূৰণ কৰিব -15 = 1/3 বুজি পাইছা এতিয়া কি হ'ব আমি ইহঁতক অলপ এটালৈ আমি অলপ ইজি কৰি লওঁ ওপৰত আছে twice x + 2 তলত আছে x² পাঁচটা ইয়াত 5টা x আছে ইয়াত 3টা x আছে অৰ্থাৎ 5টা x বা 3টা x বিয়োগ হৈ আছে কি থাকিব প্লাছ twice x আৰু -15 = 1/3 হয়নে এতিয়া আমি কি কৰিব লাগিব এটা আমি ইহঁতক বজ্ৰ পূৰণ কৰিম অৰ্থাৎ ওপৰতে তলৰটো পূৰণ কৰিব তলতে ওপৰটো পূৰণ কৰিব হয়নে এই তলৰটো যে একেলগত পূৰণ কৰিব আমাৰ কি হ'ব একেটাই পাম আমি x² + twice x - 15 = 3 যদি ইহঁতক পূৰণ কৰিব 3 এ twice x ত 3 × 2 = 6x হ'ব আৰু এবাৰ 3 × 2 = 6 হয়নে এইবিলাক আমাৰ ডিচিম্পল চিন হ'ব দেই ডিচিম্পল চিন হ'ব একেলগত দুটা সমান চিন থাকিব নোৱাৰে এতিয়া আমি ইহঁতক অলপ সৰল কৰি দিওঁ কি হ'ব x² + twice x এইটো এফালে লৈ আনা -6x আৰু এফালে -15 আছে 6 এফালে লৈ আনা -6 = 0 হয়নে এতিয়া আমাৰ কি হ'ব x² -2 + twice x আৰু -6x অৰ্থাৎ আমাৰ কি হ'ব এতিয়া -4x আৰু -15 -6 15 6 আমাৰ বিয়োগে যোগ হয় চিনটো মাইনাছ হ'ব আৰু 15 6 কিমান হ'ব 21 = 0 দেখিলা তোমালোকে আমি এটা দ্বিঘাত সমীকৰণ পালোঁ এতিয়া আমি এই দ্বিঘাত সমীকৰণটো যদি আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি হওক বা আমি মধ্যম পদ বিভাজন বা আমি যিটো কওঁ উৎপাদক বিশ্লেষণৰ পদ্ধতি আমি সেই দুইটা পদ্ধতি যিকোনো এটা পদ্ধতি আমি ইহঁতক সমাধান কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি ইহঁতক যদি উৎপাদক বিশ্লেষণ কৰা পদ্ধতি আমি যদি কৰোঁ কি হ'ব তেতিয়া আমাৰ x² মাইনাছ যেতিয়া আমাৰ এই xত কি আছে 1 আছে 1টোৱে 21 লৈ পূৰণ কৰিলে কিমান পাম 21 পাম হয়নে এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে 21 হ'ব আৰু যোগ বা বিয়োগ কৰিলে মাজত 4 পাম গতিকে আমাৰ সংখ্যাটো কি 7 আৰু 3 আমি যদি 7 3 পূৰণ কৰোঁ 21 পাম 7ৰ পৰা 3 যদি বিয়োগ কৰোঁ আমি 4 পাম হয়নে গতিকে আমি 4টাত কি লিখিব পাৰোঁ 7 - 3 লগত x টো পূৰণেই আছে -21 = 0 এতিয়া আমাৰ কি হ'ব x² - 7x 7x হ'ব আৰু মাইনাছ মানে পূৰণে প্লাছ হ'ব প্লাছ 3x পূৰণ হ'লে 28x - 21 = 0 এতিয়া তুমি এই হলৰ পৰা এটা কমন আনিব লাগিব আৰু ইহঁতৰ পৰা কমন আনিব লাগিব এটা আমি প্ৰথম হলৰ পৰা কি কমন আহিব x এটা কমন আহিব হয়নে ইয়াত দুটা x আছিলে এটা x গুচি আহিলে আৰু ইয়াত এটা x আছিলে x এটা আছিলে থাকিলে x টো গুচি আহিলে 7 থাকিলে হয়নে ঠিক তেনেকৈ ইহঁতৰ পৰা কি কমন আহিব 3 কমন আহিব কিয় 28x মানে 3 × x আৰু 21 মানে 3 × 7 গতিকে 3 3 গুচি আহিলে ইয়াত থাকিলে কি x মাইনাছ আছে মাইনাছ আকৌ এবাৰ 3 গুচি আহিলে থাকিলে কি 7 = 0 দেখিলোঁ যে সমাধানৰ ভিতৰত আমাৰ ব্ৰেকেটৰ ভিতৰত আমাৰ দুইটা একেই আছে গতিকে আমি ব্ৰেকেটৰ ভিতৰত যিহাল থাকে সিহঁতৰ পৰা এটা লওঁ আৰু বাহিৰত যি দুটা থাকে আমি সেই দুটা এটা জোৰ বনাই লওঁ নহয়নে এতিয়া আমি যদি ইহঁতক ভাগ কৰি দিওঁ এফালে কি পাম এফালে ইমপ্লাইজ x - 7 = 0 পাম আৰু আমি আনফালে কি পাম x + 3 = 0 ইয়াৰ পৰা আমি যদি x মান উলিয়াওঁ x = কিন্তু ইফালে গ'লে কি হ'ব -3 আৰু এইফালে আমি যদি x মান উলিয়াই দিওঁ -7 ইফালে গ'লে কি হ'ব +7 হয়নে আৰু তোমাৰ কি দেখিলা দুটামান পালোঁ এটা মান কি পালোঁ x = -3 পালোঁ আৰু এফালে x = 7 পালোঁ হয়নে আমাক সুধিছিলে কি আমাক সুধিছিলে ৰ মানৰ বৰ্তমান বয়স সুধিছিলে হয়নে ৰ মানৰ বৰ্তমান বয়স আমি জানো মানুহৰ বয়স কেতিয়াও
আমাৰ মাইনাছত হ'ব নোৱাৰে হয়নে মানুহৰ বয়স কেতিয়াও আমাৰ মাইনাছ হ'ব নোৱাৰে গতিকে আমাৰ এইটো কাটন হ'ব গতিকে আমাৰ থাকিলে কি x = 7 অৰ্থাৎ বা এতেকে ৰ মানৰ বয়স কি হ'ব ৰ মানৰ বৰ্তমান বয়স কি হ'ব ৰ মানৰ বৰ্তমান বয়স সমান 7 বছৰ বুজি পালা নিশ্চয় আমি গম পালো যে কি আমি x মান পালো অৰ্থাৎ x = ৰ মানৰ বৰ্তমান বয়স ধৰিছিলোঁ গতিকে এটা পালো -3 এটা পালো 7 যেহেতু -3 হ'ব নোৱাৰে কেতিয়াও গতিকে আমাৰ কি হ'ব ৰ মানৰ বৰ্তমান বয়স 7 বছৰ ঠিক আছে এতিয়া মই 5 নম্বৰত কি দিয়া আছে এটা শ্ৰেণী পৰীক্ষাত হেৱালী গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হ'লহেঁতেন তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা প্ৰশ্নটো কি কৈছে হেৱালীয়ে পৰীক্ষা দুটা দিছিলে গণিত আৰু ইংৰাজী হয়নে তাৰে আমাক কৈছে যে তাই এই যে পৰীক্ষা দুটা দিলে তাৰ দুইটা পৰীক্ষাৰ যি মুঠ নম্বৰ পালে সেই মুঠ নম্বৰ দুটা আমি যদি যোগ কৰোঁ তেন্তে কিমান পায় বুলি কৈছে তাই 30 পায় এতিয়া আমিতো নাজানো সেই তাই কিমান নম্বৰ পালে গতিকে আমি কি কৰিব লাগিব আমি ধৰি ল'ব লাগিব আমি যে কি বুলি ধৰিম যিকোনো এটা পৰীক্ষাত পোৱা নম্বৰ তাই x বুলি আমি ধৰি ল'ম বুজি পাইছা আমি ধৰি লৈছোঁ তাই যিকোনো এটা পৰীক্ষাত পোৱা নম্বৰ x অৰ্থাৎ আমাক কৈছে আমি ইয়াত কোনটো কনচেপ্ট সোমাই আছে তোমালোকে সেইটো চোৱা তোমালোকে যদি দুটা সংখ্যাৰ যোগফল আমাক 20 বুলি কয় কি ক'লে দুটা সংখ্যাৰ যোগফল 20 প্ৰায় এটা যদি আমাক 3 বুলি কৈ দিয়ে আনটো কিমান বুলি সুধিলে আমি কি ক'ম 20 বিয়োগ 3 সমান 17 অৰ্থাৎ আনটো আমি কি পালোঁ 17 আমি বাকী সংখ্যাটো কেনেকৈ পালোঁ যিটো আমাক দি থোৱা আছে সেই দি থোৱাটো আমি মুঠ নম্বৰটোৰ পৰা বিয়োগ কৰিব লাগিব হয়নে এতিয়া আমি ঠিক তেনেকৈ আমি ধৰি ল'ম যে তাই পোৱা যিকোনো এটা পৰীক্ষাত পোৱা নম্বৰ x আৰু সিহঁতৰ যিহেতু দুইটা পৰীক্ষাৰ মুঠ নম্বৰ যোগ কৰিলে 30 হয় গতিকে আনটো পৰীক্ষাত পোৱা নম্বৰটো কিমান হ'ব তেতিয়া 30 বিয়োগ x হয়নে এতিয়া আমি কি কৰিম সলিউশ্যন আমি ধৰি ল'ম হেৱালীয়ে গণিতত পোৱা নম্বৰ সমান x কি দিছোঁ হেৱালীয়ে গণিতত পোৱা নম্বৰ সমান x তেন্তে ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব তেন্তে ইংৰাজীত পোৱা নম্বৰ সমান যদি তাইৰ এটা পৰীক্ষাত দুটা পৰীক্ষা দিছে তাইৰ দুটা পৰীক্ষা যদি মুঠ নম্বৰ 30 হয় দুটা পৰীক্ষাত পোৱা নম্বৰ যোগ কৰিলে যদি 30 হয় তাৰে এটা আমাক কৰিছে x আমি এই মুঠ নম্বৰটোৰ পৰা যদি আমি জনা নম্বৰটো যদি বিয়োগ কৰোঁ অৰ্থাৎ x যদি বিয়োগ কৰি দিওঁ তেন্তে আমি বাকী নম্বৰটো পামনে নিশ্চয় পাম এতিয়া আমি পালোঁ যে কি তাই ইংৰাজীত তাই গণিতত কিমান নম্বৰ পালে x অৰ্থাৎ ইংৰাজীত কিমান নম্বৰ পালে 30 বিয়োগ x হয়নে এতিয়া আমাক পিছত কৈছে চোৱা তোমালোকে যে কি কৈছে যদি গণিতত আৰু 2 নম্বৰ বেছি পালে হয় কি কৰিম আমি এতিয়া অৰ্থাৎ বা আকৌ বুলি ক'ম আমি আকৌ গণিতত 2 নম্বৰ বেছি পালে মানে কি হ'ব যদি গণিতটো x হয় না আমি গণিতটো কি বুলি লৈছোঁ গণিতটো x 2 নম্বৰ বেছি তাৰমানে x + 2 হয়নে নিশ্চয় আকৌ কি কৈছে ইংৰাজীত কিমান নম্বৰ কম পালে বুলি কৈছে 3 নম্বৰ কম পালেহেঁতেন অৰ্থাৎ কি কৈছে 3 নম্বৰ ইয়াত আগত বেছি ইয়াত কম হয়নে কম পালে তেতিয়া কিমান হ'ব তাই ইংৰাজী পোৱা মুঠ নম্বৰ কিমান 30 - x আকৌ 30 - xতকৈ কিমান কম 3 হয়নে অৰ্থাৎ আমাৰ কিমান কি হ'ব দেখিবলৈ আমাৰ কি হ'ব 30ৰ পৰা যদি 3 আমি দেখিছা তোমালোকে +30 আৰু -3 হয়নে গতিকে 27 থাকিব হয়নে
27 মাইনাছ এক্স। অৰ্থাৎ তাই গণিতত যদি 2 নম্বৰ বেছি পালেহেঁতেন তেতিয়া তাই x+2 হ'লহেঁতেন, আৰু যদি তাই ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন তেতিয়া তাই মুঠ নম্বৰ কিমান হ'লহেঁতেন 27 মাইনাছ এক্স। এতিয়া আমাক কি কৈছে, এই যে 2 নম্বৰ বেছি পালে আৰু গণিতত আৰু 3 নম্বৰ কম পালে ইংৰাজীত, ইহঁতক যদি আমি পূৰণ কৰোঁ তেনে সিহঁতৰ পূৰণফলটো কিমান হয় বুলি কৈছে, পূৰণফলটো আমাৰ হয় 210। কিমান হয় বুলি কৈছে 210। এতিয়া আমি তাকে কৰোঁ, আমি গণিত আৰু ইংৰাজী পোৱা নম্বৰ দুটা পূৰণ কৰিব লাগিব, হয়নে? কি হৈছে, তাই গণিতত পোৱা নম্বৰ মান x+2, হয়নে? x+2 ইনটু ইংৰাজী পোৱা নম্বৰ কিমান 27 মাইনাছ এক্স। এইটো যদি পূৰণ কৰোঁ তেনে পূৰণফলটো কিমান হয় বুলি কৈছে আমাৰ 210 হয়। বুজি পাইছা তোমালোকে ইয়ালৈকে নিশ্চয়? এতিয়া আমি এইডোখৰত অংকটো কি কৰিব লাগিব চোৱা। দেখিছোঁ আমি এই দুইটাক পূৰণ কৰি আছে, হয়নে? এতিয়া আমি কি কৰিম, প্ৰথমে আমি এক্সে যে ইহঁত দুটাক পূৰণ কৰিছে তাক লিখি ল'ম, এক্স ইনটু 27 মাইনাছ এক্স, আকৌ +2 আছে, 2 আকৌ সিহঁতক পূৰণ কৰি আছেনে, 27 মাইনাছ এক্স ইকুৱেল 210। ঠিক আছে, ইয়ালৈকে বুজি পাইছা? এতিয়া তোমালোকে কৰি দিয়া অংকটো, এক্সে 27 লগত পূৰণ কৰিলে 27x, আৰু এক্সে পূৰণ কৰিলে মাইনাছ এক্স স্কুৱাৰ, নহয়নে? মাইনাছ এক্স স্কুৱাৰ। ঠিক তেনেকৈ 2য়ে যদি 27 পূৰণ কৰে তেন্তে আমাৰ 54 হ'ব। আকৌ এইটো প্লাছ এইটো মাইনাছ গতিকে প্লাছ মাইনাছে পূৰণ হ'লে মাইনাছ হ'ব। 2x পূৰণ হৈ 2x ইকুৱেল 210। বুজি পাইছে ইয়ালৈকে নিশ্চয়? ইয়াৰ পিছত আমি কি হ'ব, ইয়াৰ পিছত আমি অলপ ভালকৈ সজাই ল'ম। আমি যদি এক্স স্কুৱাৰটো আগত লৈ আহোঁ, মাইনাছ এক্স স্কুৱেৰ, তাৰপিছত এইফালে আমাৰ কি আছে যে ইয়াত 27টা এক্স আছে, ইয়াত 2টা এক্স আছে, হয়নে? 27 এক্সৰ পৰা 2টা এক্স বিয়োগ হৈ আছে, গতিকে 27ৰ পৰা 2 গ'লে আমি কি জানো, প্লাছ যি ডাঙৰ প্লাছ চিন আছে 25x প্লাছ কি হ'ব, প্লাছ 54 ইকুৱেল 210। এতিয়া আমি আকৌ 210টো সমান চিহ্ন বাওঁফালে লৈ আনিম। এতিয়া আমাৰ কেনেকুৱা হ'ব দেখিবলৈ, এক্স স্কুৱাৰ প্লাছ 25x প্লাছ 54 মাইনাছ 210 আৰু সমান চিহ্ন বাওঁফালে কি থাকিলে 0, হয়নে? এতিয়া আমাক কি হ'ব, ইয়াৰ পাছলৈ আমাৰ কি হ'ব যে মাইনাছ এক্স স্কুৱাৰ প্লাছ 25x, এতিয়া আমাৰ চোৱা মানে কি দেখিলে 210 বিয়োগ মানে মাইনাছ 210 আৰু প্লাছ 54, গতিকে প্লাছে মাইনাছে কি হ'ব আমাৰ এতিয়া ডাঙৰত যিটো মাইনাছ চিন আছে গতিকে মাইনাছ 156। আমি যদি 210ৰ পৰা যদি আমি 54 বিয়োগ কৰোঁ আমাৰ কি হ'ব 156। বুজি পাইছা? ইকুৱেল কি থাকিলে আমাৰ ইকুৱেল 0। মানে দেখিলা আমি ইয়াত আমি এতিয়া কি পালোঁ, আমি ইয়াত দ্বিঘাত সমীকৰণ পাই গ'লোঁ। এতিয়া আমি এই সমীকৰণটোক ইয়াক আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমান কৰিবলৈ চাম। এবাৰ আমি ইয়াৰ আগৰ অংকটোক আমি উৎপাদক বিশ্লেষণৰ পদ্ধতিত কৰিছিলোঁ, এবাৰ আমি দ্বিঘাত সমীকৰণ কৰিম। ঠিক আছে, আমি দ্বিঘাত সূত্ৰত কৰিবলৈ কি হ'ব, ইয়াত আমি আৰু এটা লাইন কৰিলোঁ। আমি যে মাইনাছটো দেখিছা তুমি, এক্স স্কুৱাৰ আগত মাইনাছ থাকিলে বেয়া হয়, কাৰণে আমি ইয়াক মাইনাছটো উঠাই লওঁ। মাইনাছটো উঠাওঁ মানে কি, আমি সেইটো গোটেইকেইটাৰ লগত মাইনাছ এটা পূৰণ কৰিব লাগিব। বুজি পাইছা? ইয়াত যদি মাইনাছ এটা পূৰণ কৰোঁ, মাইনাছে প্লাছ এক্স হৈ যাব, মানে অৰ্থাৎ প্লাছ এক্স স্কুৱাৰ, আৰু এইটো যদি প্লাছ আছে ইয়াক যদি মাইনাছ এটা পূৰণ কৰোঁ কি হ'ব আমাৰ মাইনাছ 25x, হয়। আৰু ইয়াক যদি আমি মাইনাছটো আকৌ যদি মাইনাছে পূৰণ কৰোঁ প্লাছ 156 ইকুৱেল 0, হয় ন? ইয়াত আমি কি পাম, এতিয়া আমি ইহঁতক এ বি চি মান উলিয়াই ল'ম। এ মানে কি, এক্স স্কুৱাৰ আগত যি থাকে সেইটোক আমি সদায় কি বুলি কওঁ এ, আৰু বি মানে কি এক্সৰ আগত যি থাকে মাইনাছ 25, আৰু চি মানে কি 156, হয়নে? এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পাওঁ। আমাৰ দ্বিঘাত সূত্ৰটো কি আছিলে যে
x square equal minus b plus minus root over b square minus 4ac divided by twice এনেকুৱা আছিলে হয়নে এতিয়া আমি ইয়াত যদি ইহঁতৰ মানকেইটা বহাই দিওঁ এই উত্তৰটো কি হ'ব মাইনাস আছে মাইনাস আৰু b মানে কেন পাইছো আমি b মানে পাইছো -25 হয়নে প্লাস মাইনাস আকৌ আমাৰ কি আছে যে b স্কয়ার মাইনাস 4ac হয়নে b স্কয়ার মানে কি -25 হোল স্কয়ার মাইনাস আছে -4 a মানে কি পাইছো a মানে 1 হয়নে a মানে আমি এটো আমি a মানে 1 পনাই নে 1 আকৌ c মানে কি ইয়াত c দিয়া আছে c মানে কি 156 হল আৰু ডিভাইডেড বাই কি টুৱাইছে অৰ্থাৎ 2 ইনটু a মানে 1 এতিয়া আমি ইয়া পাছলান দিয়াত আমি কৈছো কি হ'ব মাইনাস মাইনাস আমাৰ প্লাস 25 হৈ যাব হয়নে প্লাস মাইনাস আমাৰ ৰুট ওভাৰ ভিতৰত কি হ'ব মাইনাস মাইনাসৰ ওপৰত যদি স্কয়াৰ আছে স্কয়াৰ আমাৰ কি হৈ যাব প্লাস হৈ যাব আৰু 25 স্কয়াৰ মানে কি 25 625 অৰ্থাৎ 25 স্কয়াৰ মানে 625 হয়নে তাৰ পিছতে মাইনাস আমি যদি এইটা পূৰণ কৰো একে 156 ৰ লগত পূৰণ 156 হ'ব আৰু 156 ৰ লগত যদি আমি 4 পূৰণ কৰো কিমান হ'ব আমাৰ 624 আৰু তলত 2 বুজি পাইছা এতিয়া আমাৰ এফালে কি হ'ব তলত 2 আছে আমাৰ 25 প্লাস মাইনাস চোৱাত মালগে এতিয়া এটা আমি এই দেখত কি কৰিম এফালে 625 বিয়োগ 624 অৰ্থাৎ কি হ'ব আমাৰ ৰুট ওভাৰ 1 নহয়নে আমি যদি 625 বা 624 বিয়োগ 1 থাকিব আৰু ওপৰত যে ৰুট ওভাৰ আছে গতিকে আমাৰ ৰুট ওভাৰ 1 হ'ব নে ঠিক আছে এতিয়া আমি ইহঁতক কি কৰিম এতিয়া আমি এই যে তোমালোকে দেখিলা এটা প্লাস ৰুট ওভাৰ 1 এটা দাও মাইনাস ৰুট ওভাৰ 1 আছে হয়নে আমি যদি দুটাক যদি ভাগ কৰি দিওঁ এফালে আমি কি পাম এফালে x ইকুৱেল 25 এবাৰ আমি প্লাস লৈছো প্লাস ৰুট ওভাৰ 1 ডিভাইডেড বাই 2 হয়নে ইফালে আমি কি লম x ইকুৱেল 25 মাইনাস ৰুট ওভাৰ এবাৰ মাইনাস লৈছো ডিভাইডেড বাই 2 বুজি পাইছা লাগে তোমালোকে আমি এতিয়া আমি এই মূল দুটা আমি যদি এনেকৈ যদি ৰাখি দিওঁ এনেকৈ ৰাখিলো আমাৰ একো ভুল নহয় কিন্তু তোমালোকে যদি ইয়াক যদি অলপ শুদ্ধ কৰিব বিচৰা আমি কেনে কৰিব পাৰো আমি ইয়াক চোৱা তোমালোকে চাই লবা আৰু তোমালোকে এটা নকৰিলেও হ'ব এনেকৈ তোমালোকে এনেকৈ যদি ৰাখি দিয়া তোমালোকে ইয়াক পাছৰ এখন নকৰিলেও হ'ব তোমালোকে 25 প্লাস ৰুট ওভাৰ 1 এনেকৈ ৰাখি ডিভাইড বাই 2 এনেকৈ ৰাখি দিব পাৰা এফালে তোমালোকে 25 মাইনাস ৰুট ওভাৰ 1 ডিভাইড বাই 2 এনেকৈ ৰাখি দিব পাৰা তোমালোকৰ কোনো এনসাৰটো ভুল নহয় কিন্তু তোমালোকে যদি ইহঁতক যদি হল কৰিব বিচৰা হল কৰিব বিচাৰিলে মই দেখাই দিছো এই লাইনটো কি হ'ব চোৱা 25 প্লাস ৰুট ওভাৰ 1 আছে হয়নে ৰুট ওভাৰ 1 আমি ইয়াক যদি আউটাৰ ৰুট ওভাৰ 1 পূৰণ কৰি দিওঁ যদি ৰুট ওভাৰ 1 যদি আমি আউটাৰ ৰুট ওভাৰ 1 পূৰণ কৰি সাপোজ জলিছো আমি এইটো পূৰণ কৰি দিলো তে ৰুট ওভাৰ 1 হ'ল হোল স্কয়াৰ নহল নে তাৰমানে কি 1 হয়নে ঠিক একেটা কনসেপ্ট ইয়াতো 25 আকৌ ইয়াতো আমি যদি পূৰণ কৰি দিওঁ মাইনাস এনেকুৱা 1 নহব নে আকৌ এফালে তলত 2 আছে হয়নে তে চোৱা ওপৰত কি পালো 25 প্লাস 1 অৰ্থাৎ কিমান পালো আমি 26 ডিভাইড বাই 2 তে 26 ক যদি আমি 2 হন কৰো কিমান পাম 13 এফালে আমি চাও 25 মাইনাস 1 গতিকে 24 24 যদি আমি 2 হন কৰো কিমান হ'ব 12 পালো হয়নে আমি কিমান পালো 12 পালো এতিয়া তোমালোকৰ কোৱেশ্চন কি হ'ব চোৱা এতিয়া তোমালোকে উলিয়াব লাগিছিল যে হেৱালিয়ে আমি x মানে কি দিছিলো x মানে আমি হেৱালিয়ে গণিতৰ পৰা নম্বৰ দিছিলো হয়নে মানে চোৱা তে হেৱালিত আমি দুটা পালো x মানে আমি এটা পালো 12 আৰু এটা আমি পালো 13 এটা কোনটো আমি শুদ্ধ হ'ব হয়নে কোনটো শুদ্ধ হ'ব তোমালোকে যদি অংকটো ভালকৈ মন কৰা
ঠিক আছে এতিয়া আমি চাব লাগিব আমাক কি কৈছিলে যে শেৱালিয়ে গণিতত কিমান নম্বৰ পায় আৰু ইংৰাজীত কিমান নম্বৰ পায় আমি ধৰি লৈছোঁ যদি তাই গণিতত আমি এটা 12 পাইছিলোঁ হয়নে যদি 12 নম্বৰ পায় তেনে তাই ইংৰাজীত কিমান পাব ইংৰাজীত পাব কিমান 30 বিয়োগ 12 সমান কিমান 18 নম্বৰ বা তাই যদি গণিতত 13 নম্বৰ পায় তেন্তে ইংৰাজীত কিমান পাব তাই ইংৰাজীত কিমান হ'ব 30 বিয়োগ 13 সমান কিমান 17 হয়নে যদি তোমালোকে যদি ধৰা যে গণিতত 12 নম্বৰ পাইছে তেনে তাই ইংৰাজীত পাব কিমান 18 নম্বৰ বা তোমালোকে যদি ধৰা যে গণিতত পাইছে 13 নম্বৰ তেনে ইংৰাজীত পাব কিমান নম্বৰ 30 বিয়োগ 13 অৰ্থাৎ 17 নম্বৰ হয়নে 17 নম্বৰ তোমালোকে এনেদৰে এই দুইটা তোমালোকে আনসাৰ লিখিব পাৰা আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা অংককেইটা অলপ দীঘলীয়া আছিলে গতিকে আমাৰ ভিডিঅ'টো অলপ দীঘল হ'ব আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাবা আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকৰ যদি আৰু ক'ৰবাত কিবা ধৰণৰ কনচেপ্ট ক্লিয়াৰ নাই হোৱা বা কনফিউজ লাগে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰা বা তোমালোকে জনাব পাৰা ঠিক আছে তেন্তে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ